প্ৰেজেন্স টাইম ইট বিগ ব্ৰেকিং লৈ স্বাগতম জনাইছো ষ্টুডিঅত মই এপৰিনা আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো ঈদলৈ মাত্ৰ মাজত কেইটামান দিন বাকি আৰু এনে অৱস্থাত ৰাজ্যৰ প্ৰায় কেইবাখনো জিলাত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ ঈদুল আজহাক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে হিন্দু ধৰ্মৰ লোকসকলৰ বা আন ধৰ্মৰ লোকসকলৰ ধৰ্মীয় অনুভূতিত যাতে আঘাত নাহাৰে সেইদৰে এইবাৰ পালন কৰিব ঈদ প্ৰতিগৰাকী মুছলমানে আৰু তাৰ বাবে গোৱালপাৰাতো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে গোৱালপাৰা মুছলমান সমাজৰ এই ঐতিহাসিক সিদ্ধান্তক এতিয়া প্ৰতিগৰাকী লোকে সমৰ্থন জনাইছে প্ৰতিগৰাকী লোকে প্ৰশংসা কৰিছে লৈছো এই মুহূৰ্তত ষ্টাৰ 7 প্ৰেজেন্ট টাইম ইট বিগ ব্ৰেকিং বকৰি ঈদৰ কুৰবানীক লৈ লক্ষীপুৰত মুছলমান সমাজৰ বৃহৎ সিদ্ধান্ত এবাৰ বৰাকৰ পিছতে গোৱালপাৰাতো বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে এবাৰ ঈদত গৰু মহ কুৰবানী নকৰে মুছলমান সমাজে লক্ষীপুৰ নতুন বাজাৰ মুছলিম সমাজৰ হৈতে জিলা প্ৰশাসনৰ জৰুৰী বৈঠক বহু সময় ধৰি বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকৰ অন্ততে সংকল্প গ্ৰহণ কৰিছে বৈঠকৰ পিছতে ধুবুৰী গৰু মহ কুৰবানী বন্ধ ঘোষণা লক্ষীপুৰ নতুন বাজাৰ মুছলিম সমাজৰ কেৱল ছাগলী আৰু ভেড়াহে কুৰবানী কৰিব বুলি ঘোষণা কৰিছে ইতিমধ্যে মুছলমান সমাজে প্ৰশাসনৰ নিয়ম পালন কৰিবলৈ সাজু হৈছে মুছলমান সমাজ সমগ্ৰ জিলাবাসীক এই নিয়ম মানি চলিবলৈ আহ্বান জনাইছে এতিয়া প্ৰশাসনৰ তৰফৰ পৰা বকৰি ঈদৰ কুৰবানীক লৈ লক্ষীপুৰত মুছলমান সমাজে লৈছে এই বৃহৎ সিদ্ধান্ত আমি পুনৰ জনাইছো ঈদুল আজহালৈ মাজত মাত্ৰ কেইটামান দিন বাকি আৰু এনে অৱস্থাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুছলমান সমাজৰ লোকসকলে ঐতিহাসিক সংকল্প লোৱা পৰিলক্ষিত হৈছে আৰু ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে এবাৰ গোৱালপাৰাতো এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে লক্ষীপুৰৰ মুছলমান সমাজে প্ৰশাসনৰ হৈতে বৈঠকত মিলিত হৈছিল প্ৰশাসনৰ হৈতে বৈঠকত মিলিত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গোৱালপাৰাৰ এখন নোটিছ আছে আমি দেখুৱাবলৈ চেষ্টা কৰিম যেহেতু গোৱালপাৰাৰ লক্ষীপুৰৰ মুছলমান সমাজে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গোৱালপাৰাৰ লক্ষীপুৰৰ মুছলমান সমাজে প্ৰশাসনৰ হৈতে এখন বৈঠকত মিলিত হৈছিল আৰু সেই বৈঠকৰ পিছতে বৃহৎ সংকল্প গ্ৰহণ কৰিছে আৰু গোৱালপাৰাৰ প্ৰতিগৰাকী জনসাধাৰণক লক্ষীপুৰৰ প্ৰতিগৰাকী জনসাধাৰণক এই আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ অনুৰোধ জনাইছে প্ৰশাসনে যি আহ্বান জনাইছে সেই আহ্বানৰ প্ৰতি যাতে প্ৰতিগৰাকী লোকে সঁহাৰি জনায় তাৰ বাবে বিশেষভাৱে অনুৰোধ জনাইছে এতিয়া গোৱালপাৰাৰ মুছলিম সমাজে প্ৰতিগৰাকী লোকে বিচাৰিছে যে শান্তি সম্প্ৰীতিৰ এই উৎসৱ পবিত্ৰ ঈদ গতিকে সকলোৱে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিব লাগে আন ধৰ্মৰ ধৰ্মীয় অনুভূতিত আঘাত সনা কাম কোনেও যাতে নকৰে তাৰ বাবে লক্ষীপুৰৰ মুছলমান সমাজে গোৱালপাৰা জিলাখনৰ প্ৰতিগৰাকী লোককে সতৰ্ক কৰি দিছে আৰু প্ৰতিগৰাকী লোককে এই ক্ষেত্ৰত বিশেষভাৱে নজৰ দিবৰ বাবে অনুৰোধ জনাইছে উল্লেখ কৰিব লাগিব যে ৰাজ্যৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অৱশেষত গোৱালপাৰাৰ লক্ষীপুৰতো এই সিদ্ধান্ত গ্ৰহণ কৰিছে শেহতীয়াকৈ পবিত্ৰ ঈদুল আজহাক লৈ চৰকাৰৰ তৰফৰ পৰা কেইবাটাও নীতি নিৰ্দেশনা ধৰি দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা জিলাই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সেই অনুপাতে গোৱালপাৰাৰ লক্ষীপুৰতো ব্যতিক্ৰম নহয় গোৱালপাৰা লক্ষীপুৰৰ তৰফৰ পৰা প্ৰশাসনৰ সৈতে মিলিত হৈছিল এই বিষয়টোক লৈ আৰু তাৰ বাবে প্ৰশাসনৰ সৈতে মিলিত হোৱাৰ পিছতে বৃহৎ সংকল্প গ্ৰহণ কৰিছে যে হিন্দু ধৰ্মৰ লোকসকলে যেহেতু গোমাতাক পূজা কৰে গতিকে গোমাতাক পূজা কৰাৰ পিছত ধৰ্মীয় অনুভূতিত হিন্দু ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকৰ অন্তৰত যাতে আঘাত নালাগে পবিত্ৰ ঈদ পালনৰ বাবে তাৰ বাবে এতিয়া লক্ষ্য ৰাখিব প্ৰতিগৰাকী মুছলমান সমাজে বৃহৎ সংকল্প গ্ৰহণ কৰিছে কিন্তু ঈদক লৈ পূৰ্বতে যিসমূহ নীতি নিয়ম পালন কৰি আহিছিল পুৱাৰ ভাগত নামাজ আদায় কৰা আৰু তাৰ পিছত কুৰবানীত অংশগ্ৰহণ কৰা সেই আটাইকেইটা নিয়ম তেওঁলোকে পালন কৰিব কিন্তু গৰু মহৰ বিপৰীতে তেওঁলোকে এবাৰ বিকল্প হিচাপে ছাগলী ভেড়া দুম্বা এনেধৰণৰ জন্তুকহে বাছি ল'ব বুলি ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছে আৰু যাৰ বাবে এখন বিশেষ জাননী জাৰি কৰিছে লক্ষীপুৰ নতুন বাজাৰ মুছলিম সমাজৰ তৰফৰ পৰা জাননীৰ জৰিয়তে গোৱালপাৰা জিলাৰ প্ৰতিগৰাকী লোককে এই বিষয়টোক লৈ সঁহাৰি জনাবলৈ অনুৰোধ জনাইছে গোৱালপাৰা লক্ষীপুৰৰ মুছলিম সমাজে